আমি গোলগঞ্জ এফএসটি টিম হওঁ, টিম নাম্বাৰ 2। আমাৰ আজি ৰাতিপুৱা 6টাৰ পৰা 2টালৈকে ডিউটি আছিলে গোলগঞ্জ LICত। তো আমি প্ৰথমতে আমাৰ প্ৰিফাৰেবল এৰিয়া যিবিলাক দিছে তাৰপিছত চটগুমাত গৈছিলোঁ। তাতে আমি দুটা গাড়ীত ক্ৰমে এটাত 1.5 লাখ টকা, এটাত 94,500 টকা আমি কেছ পালোঁ। তাৰপিছত আমি থানাত আনিলোঁ সিহঁতক ফোর্স দিয়ে আনার পিছত আমি ইয়াত সিজ কৰিলোঁ এজ পাৰ ইলেকশন মডেল কোড অফ কণ্ডাক্ট ভায়োলেশনের হিসাবত। তাৰপিছত তাৰপিছত যেতিয়া আমি আকৌ ঝাপুচাবাৰীৰ ফালে ডিউটি কৰিব গ'লোঁ, প্ৰায় ধৰক 12:30 মানত, আৰু এটা বাইকত এজন মানুহে 2,53,000 টকা কেছ লৈ আহি আছিলে। আমি এখেতক সোধাতে এখেতে ডকুমেণ্ট শ্ব' কৰিব পৰা নাই, কিহৰ কাৰণে কি। চ' আমি এখেতৰ কোৰ্চ সিজ কৰিলোঁ। এতিয়া আমাৰ এজ পাৰ শান্তনা বৰা ADC মেম আমাৰ ইনচাৰ্জ হয় ডিষ্ট্ৰিক্টৰ। এখেতৰ কথা মতে আমাৰ FST টিমত ASI প্ৰদীপ সাহা আছে, এখেতক লগত লৈ এতিয়া আমি জিলা পৰিষদ অফিচত যাম। আমাৰ যিখিনি কাম আছে সেইখিনি কৰাৰ পিছত ট্ৰেজাৰীত জমা দিম, আৰু মানে লগতে যিবিলাক মানুহৰ পৰা সিজ কৰা হৈছে সিহঁতক এটাকে কপি দিয়া হৈছে। সিহঁতৰ যদি অৰিজিনেল ডকুমেণ্ট শ্ব' কৰিব পাৰে 7 দিনৰ ভিতৰত ক্লেইম কৰিব পাৰিব। টোটাল টকাখিনি তিনিটা যদি এড কৰি কওঁ তেনেহ'লে 4,97,500 মানে সিহঁতে বহুত কথা কৈছে, কিন্তু এজ পাৰ আমাৰতো ডকুমেণ্টৰ ওপৰত কথা। আপুনি ক'লেতো সেইটো আমি মানি ল'ব নোৱাৰোঁ, যিহেতু কোড অফ কণ্ডাক্টত লিখাই আছে 50,000-ৰ ওপৰত এবভ ল'ব নোৱাৰে। ল'লে আপোনাক ডকুমেণ্ট শ্ব' কৰিব লাগিব। কিছুমান কোনোবাই ধৰক কৈছে হাৰ্ডৱেৰ দোকানত দিব লাগে, কোনোবাই কৈছে ৰড কিনা বা চিমেণ্ট কিনা, আৰু এখেতে কৈছে যে বেংকত জমা দিব যাম, ৱাইন শ্বপৰ হয়। কিন্তু আমাকতো কি লাগিব, ডকুমেণ্ট লাগিব, GST বিল বা কিবা দেখাব লাগিব। এখেতে এট প্ৰেজেণ্ট তাত শ্ব' কৰিব পৰা নাই। চ' অন দ্য স্পট শ্ব' কৰিব নোৱাৰিলে আমাৰ হাতত এটাই অপশ্যন, চিজ কৰা। তাৰপিছত সিহঁতে এতিয়া যদি পৰ্যাপ্ত পৰিমাণ ডকুমেণ্ট শ্ব' কৰিব পাৰে, এতিয়া আমাৰ ওপৰৰ লেভেলৰ যিবিলাক অফিচাৰ আছে সিহঁতে পৰ্যবেক্ষণ কৰি ইলেকশ্যন কমিশ্যনৰ নিয়ম হিচাপত এইটো